মই আজি একদম বিশেষ এখন ঠাইত আছো আপোনালোকে সকলোৱে হয়তো শুনিছে ৱেভ বুলি এই চুলিকেইডাল যে কিয় আগত আগত আহি যায় ৱেভ বুলি বিৰাট ডাঙৰ এটা কিবা এটা হৈ আছে ভাৰতত জানে চাগে মুম্বাইত হৈ আছে আজি তাতে আহিছিলোঁ আমাৰ এটা খুব ধুনীয়া পেনেল ডিছকাশ্যন আছিলে উত্তৰ পূৰ্বাঞ্চলৰ চিনেমা লৈ পেলাই মানুহ গৈছিলে কোনোবা ৰবতে চকুটো ডাঙৰ সৰুকৈ মাতি লৈছোঁ মাতি লোৱাৰ পিছত নহ'লে আকৌ ভাবিব নহয় বুলি এজনী পাগলীজনী ইয়াত কি কৰি আছে বুলি আজি আচলতে বেলেগ কোনো ধৰণৰ পোষ্ট দিয়া নহ'লে কাৰণ আজি মোৰ যিটো ছেশ্যন আছিলে সেইটো একেবাৰে যিটো সময়ত পোষ্ট কৰোঁ সদায় সেইটো সময়তে সেইটো কাৰণে মই ভাবিলোঁ একেবাৰে লাইভে কৰিম আজি ইয়াতে ভাৰতৰ একদম ডাঙৰ ডাঙৰ শিল্পী আৰু যিবোৰ আপোনালোকে চবেই ভাল পায় শ্বাহৰুখ খান আমিৰ খান ভিকি কৌশল তাৰপিছত আলিয়া ভাট ৰণবীৰ কাপুৰ দীপিকা পাডুকন নাম কৈ শেষেই নহ'ব সকলোবোৰ আহিছিল আৰু বিজনেছৰ মানে ব্যৱসায়ৰ কথা বুজাবলৈ আহিছিল মুকেশ আম্বানী মানে মনটো আজি ভাল লাগি গৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছিল তেওঁ ইয়াৰ বিষয়ে খুব ধুনীয়াকৈ কৈ গ'ল মজা কি লিখে আপোনাক দেখি কিতাপ বহুত ডাঙৰ কি কৈছে জানো পাহৰি গ'লো শ্বাহৰুখ খান জোকাইছে আৰু দেই হাই ফ্ৰম ধুবুৰী হেল্ল' দুজন মানে খুব বেয়া কথা লিখিছে নাপায় বেয়া কথা ক'বলৈ মানে ওপৰলৈ বুলি থু মাৰিলে নিজৰ গাতে পৰে যে তেনেকুৱা ধৰণৰ আপুনি যিয়ে নিলিখক কিন্তু মাত্ৰ এটা শব্দই কওঁ যে আপোনাৰো নিশ্চয় বাইদেউ ভণ্টি আছে গতিকে বেয়া শব্দকেইটা আপোনাৰ ভণ্টিক যদি কয় কেনেকুৱা লাগিব এই যে মানুহে নোকোৱা অশ্লীল শব্দবোৰ পাৰিলে নক'বচোন ন হাই বা কি খবৰ মীনাক্ষী হেল্ল' মনীষা কিউটি থেংক ইউ হাই বা কি খবৰ ভাল আপুনি ইমান কিউট হৈ আছে বা আপোনাৰ ফেচ টু ফেচ চাবলৈ মই একদম ফেচ টু ফেচ লগ পাম আৰু আজি মই মোৰে কপাল ভাল বুলি ক'ম যে ভাৰতৰ ইমান ডাঙৰ ডাঙৰ মানুহবোৰক একেলগে দেখা পাইছোঁ একেটা ঠাইত আৰু কাইলৈ মই পোষ্ট কৰিম ইয়াতে আমাৰ যিখন আজি টকটো আছিলে মানে উত্তৰ পূৰ্বাঞ্চলৰ চিনেমাৰ ওপৰত তাৰ বিষয়ে এইবোৰ চাওকচোন কিমান ধুনীয়া ফ্লেগ আছে ইয়াত মোৰ পিছফালে গোটেই ভাৰতৰ বিভিন্ন ফ্লেগ আছে ইয়াতে তাৰপিছত এইবিলাক কিবা কিবি ইয়াতে বিভিন্ন চলি আছে আৰু এইবোৰ এনেকৈ স্ক্ৰীণত কিবা দেখাই আছে দেখিছেনে তাৰপিছত ইয়াতে চবতে ৱেভে দেখা পাব ক'ত আছে মই এতিয়া মুম্বাইত আছোঁ মুম্বাইত আচলতে আমাৰ যিখন ৱেভ বুলি কয় ৱেভ সমিট চলি আছে